ৰঙিয়াৰ বাগদাত বুথ কাৰ্যকৰ্তা সভাৰে নিৰ্বাচনী ৰণসিঙা বজালে দিলীপ শইকীয়াই। ক্ৰমাৎ নিৰ্বাচনী গৰম বতাহত উত্তেজিত হৈ পৰিছে অসমৰ প্ৰতিটো সমষ্টিৰ আকাশ বতাহ। তৎনাই দলীয় মনোনীত প্ৰাৰ্থী কিংবা দলীয় কাৰ্যকৰ্তা সমৰ্থকসকলৰ। প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰিবলৈ ন ৰূপত নিৰ্বাচনী প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। আজি দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগদাত এক বুথ কাৰ্যকৰ্তা সভাৰ জৰিয়তে নিৰ্বাচনী ৰণদুন্দুবি বজোৱা দেখা গৈছে। মঙলবাৰে দিনৰ ভাগত ৰঙিয়া বৰলীয়া ব্লক মণ্ডলৰ অন্তৰ্গত শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তৰ অধীনত বাগদা BS হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা বুথ কাৰ্যকৰ্তা সভাৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে। সভাত বুথ কাৰ্যকৰ্তাৰ লগতে সমৰ্থকসকল উপস্থিত থাকি মিত্ৰজোঁটৰ দলীয় প্ৰাৰ্থী দিলীপ শইকীয়াক জয়ী কৰোৱাৰ সংকল্প লয়। সভাত বিজেপিৰ ৰাজ্যিকৰ সভাপতি ভৱেশ কলিতা, বিধায়িকা সুমন হৰিপ্ৰিয়া, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পালকে প্ৰমুখ কৰি প্ৰায় সংখ্যক শীৰ্ষ পৰ্যায়ৰ দলীয় কাৰ্যকৰ্তা উপস্থিত থাকি পৰৱৰ্তী কাৰ্যকৰ্তাসকলক দুগুণ উৎসাহেৰে কাম কৰি বিপুল ভোটেৰে দিলীপ শইকীয়াক জয়ী কৰি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদীক পুনৰবাৰ বহুৱাবৰ বাবে অগ্ৰণী ভূমিকা পালন কৰিবলৈ মন্ত্ৰণা দিয়ে। উক্ত নিৰ্বাচনী সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ বিজেপি কৰ্মী গোলোক চন্দ্ৰ কলিতাই। আজি আমি ৰঙিয়া সমষ্টিৰ যিখিনি অঞ্চল নতুনকৈ অন্তৰ্ভুক্ত হৈছে, বিশেষকৈ হাজো সমষ্টিৰ এই পঞ্চায়ত কেইটালৈ আজি আহিছোঁ। প্ৰথম আজি সভাখন আমি শ্বহীদ সত্যনাথ পঞ্চায়তৰ এই বাগদা হাইস্কুল ফিল্ডত আমি আয়োজন কৰিলোঁ আৰু দেখিছোঁ ৰাইজৰ এটা ব্যাপক স্বতঃস্ফূৰ্ত সঁহাৰি। ৰাইজে খালি 26 এপ্ৰিললৈকে বাট চাই আছে, নিৰ্বাচনৰ দিনটোলৈ বাট চাই আছে আৰু সকলোৱে এইবাৰ বিকাশৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু এই অঞ্চলৰ প্ৰগতিৰ স্বাৰ্থত সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস হৈছে আৰু ৰাইজৰ ওঠৰ আৰু মনৰ ভাষা সেইটোৱে আমি বুজিবলৈ পাইছোঁ। আপুনি কোনবোৰ ইছ্যু লৈ উন্নয়নে আমাৰ মূল ইছ্যু, ডেভেলপমেণ্ট হ'ব আমাৰ মূল ইছ্যু। তাৰপিছতে আমাৰ খিলঞ্জীয়া মানুহখিনি যাতে সকলো অধিকাৰ সুৰক্ষিত হয় সেইটো এটা থাকিব। তাৰ লগে লগে আমাৰ যিটো জ্ঞান কোৱা হৈছে GYAN, G ফৰ গৰীব কল্যাণ, Y ফৰ যুৱা শক্তিৰ উত্তৰণ, A ফৰ অন্নদাতা কৃষকৰ উত্তৰণ আৰু N ফৰ নাৰী শক্তিৰ উত্তৰণ। এই জ্ঞানৰ উত্তৰণৰ কাৰণে মোদী ডাঙৰীয়াই যিটো সংকল্প লৈছে, এই 4 জাতিৰ উত্তৰণেই হ'ব আমাৰ প্ৰধান সংকল্প আৰু প্ৰধান নিৰ্বাচনী বিষয়। দ্বাৰা জীৱনদায়িনী ঔষধৰ যি মূল্যবৃদ্ধি বিৰোধী ইছ্যু হ'ব পাৰে নেকি? বিৰোধী আছে ক'ত ইছ্যু কৰিবৰ কাৰণে? ক'ত আছে বিৰোধী? আপুনি দেখাই দিয়ক। আপুনি হাজোত ক'ত বিৰোধী আছে দেখাই দিয়ক, কমলপুৰত ক'ত বিৰোধী আছে দেখাই দিয়ক। ক'তো বিৰোধী নাই। আমাৰ যিটো মূল্য বৃদ্ধিৰ কথা বাৰে বাৰে যিটো কথা আপোনালোকে কৈ আছে, আজি মানুহে যিটো সমস্যা পাইছিল সেই সমস্যাৰ পৰিত্ৰাণ ইতিমধ্যেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উলিয়াই পেলাইছে। পেট্ৰলৰ দাম যে যোৱাৰ মাহত 2 টকা বা 3 টকা কমিল সেইটো ইছ্যু নহয়। গেছৰ দাম যে কমিল 100 টকা 200 টকা ইয়াৰ আগত সেইটো ইছ্যু নহয়। ক'ৰবাত এখানা ক'ৰবাত 1 টকা দাম বৃদ্ধি হৈছে ঔষধৰ, সেইটো ডাঙৰ ইছ্যু হ'ল। কিন্তু মোৰ এটি কথা ক'ব গৈছোঁ যে ইতিমধ্যে 5 লাখ টকাৰ আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম এই আঁচনি এনেকুৱা দুখীয়া লোকসকলৰ বাবে মোদী ডাঙৰীয়াই আগতেই ফিক্স কৰি থৈছে। তেওঁলোকে সেই আঁচনিৰ জৰিয়তে ক'ৰবাত যদি 1 টকা বেছিকৈ দিব লগা হৈছে, মোদী ডাঙৰীয়াই তাৰ কাৰণে ব্যৱস্থা কৰি থৈ দিছে। মাধৱৰাজ জংচীত কি ক'ব? তেখেতলৈ শুভেচ্ছা দিছোঁ। তেখেতৰ মই আজি কালি যেতিয়া ইণ্টাৰভিউ এটা চাইছিলোঁ অকণমান সময়, তেখেতে 65 চনতে 73 চনতে বোলে মানে বিবৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিল। 73 চনত মোৰ জন্মই হৈছে, গতিকে মোৰ জন্মৰ আগতেই তেওঁ জেনেৰেল ছেক্ৰেটাৰী হৈছে। গতিকে মোতকৈ বহুত অভিজ্ঞ ৰাজনীতিক। তেখেতলৈ মই একদম অন্তৰৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ লগত এতিয়া আমাৰ মানুহ নাই আৰু। কাঠৰ দলং বেছি পকী দলং হ'ল, ঘৰে ঘৰে খোৱা পানী পালে, 42টা সন্মানৰ ব্যক্তি ৰেচন কাৰ্ড পালে, 12 লাখ সন্মানৰ ব্যক্তি
মাটিৰ পট্টা পালে মিছন বসুন্ধৰাত তেনেকুৱা এক পৰিৱেশত এই নিৰ্বাচন হ'বলৈ গৈছে। নিশ্চিতভাৱে এই নিৰ্বাচন ভাৰতীয় ইতিহাস হ'ব, ভাৰতবৰ্ষৰ ইতিহাস আৰু ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস ৰচনা কৰিবলৈ গৈছে। 307তকৈ অধিক আসন আমি অকলেই পাম, প্লাছ আমাৰ যি মিত্ৰ শক্তি আছে 400তকৈ অধিক আসন পাবলৈ যোগদান কাৰ্যসূচী আপোনালোকৰ চলি আছে, কণ্টিনিউৱাছ চলি আছে। যোৱাকালিও চলিছে, পৰহিও চলিছিলে, কিন্তু মাজতে ছমাহ ধৰি। কিন্তু আপোনালোকে কিছুদিন আগতে কৈছিল যে বৰ্তমান তেনেকুৱা ধৰণৰ কোনো পদ নাই, আমি নিৰ্বাচন এতিয়া উপায় নাই, মানুহ আহিব খুজিলে ঘৰলৈ লক্ষী আহিব বন্ধ কৰি খুজিলে ৰাখিছিল আপোনালোকে, বাকচত ৰাখিবই লাগিব। কাৰ্যসূচী বন্ধ কৰি দীপক ৰাখিছিল দাই কথাটো ভালদৰে জানে। কোনো এতিয়া লক্ষী আহিব, ফিৰি যাব দিব নাপায়। এতিয়া নিৰ্বাচনৰ কালি কৈছে যে নন্দিতা দাস, শিৱমণি বৰা তেওঁলোকো বিজেপিৰ এই গোটেইখিনিয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ দলৰ লগত চিন্তা চৰ্চা কৰি আছে, কিন্তু একমোডিশ্যন কৰিব পৰা নাই, তেওঁলোক আহিব পাৰে। দাদা আজমলে কৈছে যে মুখ্যমন্ত্ৰীৰ লগত ভূপেন বৰাৰ সহিতে কংগ্ৰেছসমূহে অহা যোৱা কৰি থাকে। ৰাজমন নামে দেখিব পাৰে ক'ৰবাত কেতিয়াবা। দাদা নিৰ্বাচনের প্রাকৃত এই আপনার জীবন দানের ওপৰত এটা এই ভয়াবহভাৱে বৃদ্ধি কৰা আছে, এই নিৰ্বাচনত প্ৰভাৱ পালে মানে আপোনাৰ দাম বাঢ়ি থাকে, কমি থাকে, এইবিলাক বেলেগ কথা। নিৰ্বাচনটো বেলেগ কথা। নিৰ্বাচন 26 তাৰিখে হ'ব, তাৰপিছত নহয়। এইটো বিৰোধী ইছ্যু হ'ব পাৰে নেকি? বিৰোধী বহুত ইছ্যু ঔষধৰ কৰে। মূল্য বৃদ্ধি। জনতাই চাব নোৱাৰা সেই হিচাপে পইচা পাতি পাইছে নহয়, দৰমহা বাঢ়িছে, অৰুণোদয় আঁচনি পাইছে, আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে, বিনামূলীয়া ৰেচন কাৰ্ড পাইছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে, খোৱা পানী পাইছে। অলেখ মানে সেইবাবে এই আপোনাৰ মূল্য বৃদ্ধি কৰা হৈছে নেকি? মূল্যবৃদ্ধি নকৰিলে ভাল, কিন্তু উপায় নাই। এতিয়া আপুনি ফেক্টৰীটো খুলিব, আপুনিও বঢ়াই দিব না। কিন্তু নিৰ্বাচনী বন্ধৰ জৰিয়তে মানে বিজেপিয়ে পইচা লোৱাৰ অভিযোগ কৰিছে ঔষধৰ কোম্পানীৰ পৰা। আপুনি প্ৰমাণ দিয়ক, আপোনাৰ প্ৰমাণ আছে? কোনে কৈছে? এইজন মানে বাতৰিত ওলাই আছে। বাতৰিটো বাদ দিয়ক, বাতৰিত আপুনি ভুৱা বাতৰি লিখিব পাৰে। ৰিলায়েবল চ'ৰ্চৰ ক'ব লাগিব যে অমুকজন ব্যক্তিয়ে কৈছে। হেৰেঞ্চ হ'বলৈ নো এভিডেঞ্চ, গম পাই নাপায়? মোক ক'ব লাগিব যে অমুকজন ব্যক্তিয়ে কৈছে, অমুকটো পাৰ্টীয়ে কৈছে, কাৰ পৰা কি কেতিয়া কোন মেডিচিন কোম্পানীৰ পৰা চৰকাৰে পইচা লৈছে, মোক দিয়ক তথ্য। যদি নিদিয়ে এইবিলাক বাতৰি পৰিৱেশন নকৰিব। আপোনাৰ সমষ্টিৰ পৰা দিলীপ শইকীয়াই কিমান ভোট পাব বুলি কৈছোঁ গণি 1 লাখতকৈ অধিক গণি ৰঙীয়া সমষ্টিৰ পৰা গণি কাউণ্টিং কৰি হ'ব। কিবা এটা গেৰাণ্টি আছে, মোদী গেৰাণ্টি আছে, আমি গেৰাণ্টি দিছোঁ 1 লাখতকৈ অধিক গেৰাণ্টি দিছোঁ 1 লাখতকৈ অধিক। আজি নহয়, আমি কেতিয়াবাই দিছোঁ। আপুনি আজি সোধাৰ প্ৰয়োজনে নাই। ভৱেশ কলিতা নতুন গেৰাণ্টি কিবা আছে নেকি? আমাৰ গেৰাণ্টি ৰাইজে জানো। ভৱেশ কলিতা কোন ক'ত কিয় বিখ্যাত, কেনেকৈ কাম কৰে, জনতাৰ লগত কেনেকৈ থাকে, ৰঙীয়াবাসীয়ে জানে, ৰঙীয়া সমষ্টিৰ ভোটাৰে জানে মই কেনেকুৱা মাল, বুজি পাইছে? হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক অসম।